ভালেমান দিন ধৰি কেন্দুগুৰি মিঠাম চাপৰিত মানে বন্য হস্তি অলপমান উৎপাত হৈছিলে। স্থানীয় ৰাইজে আমাক খবৰ দিলে, কমপ্লেইনো আহিছে যে কেন্দুগুৰিত ভালেমান হাতী সোমাই আছে, ধান খাই খেতিবিলাক অনিষ্ট কৰি আছে। গতিকে আমি এটা ডাঙৰ টীম এটা পঠোৱালোঁ। ৰেঞ্জৰ টীম আহিলে, আমাৰ বকিয়াল খণ্ডবন কাৰ্যালয়ত বনকৰ্মী, তাৰপিছতে নুমলীগড় বনকৰ্মী, লগতে মহলনি বনকৰ্মী, আমি মোটামুটি 15জনমান ষ্টাফ আহি পেলাই গোটেই জাকটো মানে কেন্দুগুৰিৰ পৰা মৰঙি বাগানৰ পৰা লেটেকু বাগানৰ ফালে পাৰ কৰাই আপোনাৰ বিজুলী ৰিজাৰ্ভৰ ফালে নিয়া এটা চেষ্টা চলাই আছোঁ। জাকটোত কিমান মান আছে? জাকটোত নাই কমেও 150ৰো ওপৰত বন্য হস্তি হ'ব। বন্য হস্তিৰ যিটো হাতী মানুহৰ সংঘাত ইয়াত প্ৰায় দেখা পোৱা যায়। আমাৰ ফালৰ পৰা বন বিভাগৰ ফালৰ পৰা সম্পূৰ্ণ আমি চেষ্টা কৰি আছোঁ যে এই বন্য হস্তি আৰু হাতী মানুহৰ সংঘাতটো ৰোধ কৰিবলৈ। যিসকল কৃষকৰ লোকচান হৈছে সেইখিনি কিবা? সেইবিলাক আপোনালোকে তেখেতসকলে দৰ্খাস্ত আমাক জমা কৰিব, ডকুমেণ্টছ ছাবমিট কৰিব, তেতিয়া আমাৰ ফালৰ পৰা চৰকাৰভাৱে বিভাগীয় যিটো তেখেতৰ পাবলগীয়া যিটো পইচা ধৰি লওক খৰচ, সেই খৰচটো বিভাগীয় ফালৰ পৰা দিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।